শিক্ষক বদলীকৰণৰ পৰ্টেল ইতিমধ্যেই মুকলি কৰা হৈছে। যোৱা 22 নৱেম্বৰৰ পৰা এই পৰ্টেলত আবেদন প্ৰক্ৰিয়া চলিছে আৰু অহা 10 ডিচেম্বৰলৈ এই প্ৰক্ৰিয়া চলিব। এতিয়া সকলোৱে এটা খবৰক লৈ চিন্তিত হৈছে, সেইটো হৈছে সকলো শিক্ষকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। কিয় ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব সকলো শিক্ষকে? আৰু দ্বিতীয়টো হৈছে বহুতে ৰেজিষ্ট্ৰেশ্যন কৰিব যাওঁতে নিজৰ টিচাৰ আইডিটো কি দিব। গতিকে সকলোখিনি এই ভিডিঅ'ত আমি দিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ শেষলৈকে চাব। নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে assamgobsara.com অফিচিয়েল ইউটিউব চেনেল। শিক্ষক বদলীকৰণৰ যি পৰ্টেল, সেই পৰ্টেল ইতিমধ্যেই মুকলি কৰা হৈছে আৰু নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। আপোনালোকে ইতিমধ্যেই পোৱা কিছু অসুবিধা হৈছে যে আপোনালোকে নিজৰ টিচাৰ আইডিটো কি দিব সেইটোক লৈ চিন্তিত হৈছে। যিহেতু 10 ডিচেম্বৰৰ ভিতৰত সকলোখিনি শেষ কৰিব লাগিব আৰু টিচাৰ ট্ৰান্সফাৰ মেনেজমেণ্ট ছিষ্টেম যিটো আছে তাত আপোনালোকৰ নিজৰ ডাটা ভৰাব লাগিব। এতিয়া সকলো শিক্ষকে কিয় নিজৰ ডাটা ভৰাব লাগে? নটিফিকেশ্যনত উল্লেখ আছে যে সকলো শিক্ষকে নিজৰ ডাটা ভৰাব লাগিব। যদি আপুনি ট্ৰান্সফাৰ নিবিচাৰে বা আপুনি ট্ৰান্সফাৰ সংগী পোৱা নাই, মিউচুৱেল ট্ৰান্সফাৰৰ সংগী, তথাপিও আপুনি নিজৰ নাম ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰাটো বাধ্যতামূলক। আৰু 11টা ছেকশ্যন আছে, এই 11টা ছেকশ্যন আপোনাৰ ডাটাখিনি ভৰাব লাগিব। নিজৰ একাডেমিক ডিটেইলছ, প্ৰফেশ্যনেল ডিটেইলছ, চেলাৰী ডিটেইলছ, ছাৰ্ভিচ ডিটেইলছ, একাউণ্ট ডিটেইলছ বা এৱাৰ্ড ডিটেইলছ, প্ৰমোশ্যন ডিটেইলছ সকলোখিনি আপোনালোকে ইয়াতে ভৰাব লাগিব। 11 ষ্টেপছ আছে, গোটেইখিনি সম্পূৰ্ণ কৰিব লাগিব। নিজৰ ডাটা, টিচাৰ, টেট মাৰ্কশ্বিট, DLED, BEd, HLC আৰু হায়াৰ ছেকেণ্ডাৰী, গ্ৰেজুৱেশ্যন, এপইণ্টমেণ্ট লেটাৰ, ডেট অফ বাৰ্থ চাৰ্টিফিকেট সকলোখিনি আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব। 3 ছেপ্টেম্বৰ 2001 আগত যিসকল আছে তেওঁলোকে টেটৰ মাৰ্কশ্বিট আৰু DLED দিব নালাগে। বাকীখিনি সকলো দিব লাগিব, আপলোড কৰিব লাগিব। আৰু বাকীসকলে সকলো ডকুমেণ্ট যি আছে স্কেন কৰি ইয়াতে আপলোড কৰিব লাগিব, ফটো ছিগনেচাৰ আপলোড কৰিব লাগিব। আৰু ইয়াতে লিখিছে অল টিচাৰ আৰ ৰিকুৱেষ্টেড টু ছাবমিট দ্য ছাৰ্ভিচ প্ৰফাইল আপলোড দ্য ডিটেইলছ এজ মেনশ্যন এবভ। অৰ্থাৎ সকলো শিক্ষকে ইয়াতে ডাটা ভৰাব লাগিব। এতিয়া প্ৰথম কথা হ'ল যে বহুতৰ মাজত প্ৰশ্ন আহিছে যে মই ট্ৰান্সফাৰ নিবিচাৰোঁ, মই কিয় ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে? ইয়াতে এটাই কথা যে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন এইকাৰণে কৰিব লাগিব যে আপোনালোকৰ গোটেইখিনি ডাটা চৰকাৰে বিচাৰিছে। সকলো শিক্ষকৰ ডাটা একেলগে এটা পৰ্টেলত তেওঁলোকে বিচাৰিছে যাতে সহজতে সকলোখিনি কাম কৰিব পাৰে। কাৰণ এতিয়া এমেলগেমেটেড হৈছে বহুত স্কুলৰ মাজত একেলগে LP, ME, হায়াৰ ছেকেণ্ডাৰী গোটেইখিনি আছে। গতিকে সকলো শিক্ষক এটা ঠাইত যদি ৰখা হয়, ট্ৰান্সফাৰ ছিষ্টেমটো বা সকলো প্ৰয়োজনীয় সময়ত যেতিয়া শিক্ষক দৰকাৰ হয় সেই সময়তো তেওঁলোকৰ সেই ডাটাখিনি ব্যৱহাৰ কৰিব পাৰিব। আৰু দ্বিতীয় কথা হ'ল ৰেচনেলাইজ যি প্ৰক্ৰিয়া হ'বলৈ গৈ আছে, সেই ৰেচনেলাইজ প্ৰক্ৰিয়াটো এই ডাটাখিনিৰে কাম কৰিব। গতিকে চৰকাৰৰ ওচৰত এটা আপডেটেড ডাটা থকাটো দৰকাৰ ৰেচনেলাইজৰ বাবে। অৰ্থাৎ এখন স্কুলত শিক্ষক আছেনে নাই সেই ডাটাখিনি বহুত পুৰণা সময়ত বা ডাটাখিনি বিচাৰোঁতে বহুত সময় লাগিব। কিন্তু যদি শিক্ষকৰ পৰা তেওঁলোকে লয়, গোটেইখিনি ডাটা একেবাৰে আহি যাব। আৰু এখন স্কুলত কেইজন শিক্ষক আছে, কিমানজন শিক্ষকৰ প্ৰয়োজন আছে, ক'ত বেছি আছে শিক্ষক, গোটেইখিনি মিলাই তেওঁলোকে ৰেচনেলাইজ কৰিব পাৰিব। আৰু এটা কথা কৈ থওঁ একেলগে যে ৰেচনেলাইজ যিটো প্ৰক্ৰিয়া আছিল আগতে আছিল এনেকুৱা যে আপোনাক তেওঁলোকৰ ইচ্ছামতে ৰেচনেলাইজ কৰি দিছিল। অৰ্থাৎ আপোনাক যদি এখন স্কুলত ধৰক আপোনাৰ স্কুলত 10জন ষ্টুডেণ্ট আছে আৰু আপোনাৰ শিক্ষক আছে 5জন, তেতিয়াহ'লে আপোনালোকৰ 1 বা 2জন শিক্ষকৰ প্ৰয়োজন নাই। গতিকে তেওঁলোকক বেলেগ এখন স্কুলত দৰকাৰ হোৱা স্কুল এখনত পঠাই দিব লাগে PTR হিচাপত। PTR হিচাপত যেতিয়া পঠাব 30:1, LP স্কুলৰ বাবে 40:1, ME, MV এনেকুৱা আপাৰ প্ৰাইমেৰীৰ বাবে। গতিকে সেই হিচাপত যদি চাব যায় তেতিয়াহ'লে আপোনাক ট্ৰান্সফাৰ কৰি দিব। কিন্তু এতিয়া নতুনকৈ প্ৰচেছটো হৈছে, যিটো এইবাৰ আপোনালোকে পাব, সেইটো হৈছে যে আপোনাৰ বাবেও সেই সুবিধাটো থাকিব, আপুনি এপ্লাই কৰিব পাৰিব। এপ্লাই কেনেকৈ কৰিব পাৰিব? আপোনাক সেইখন স্কুলত এক্সিছ দেখাব, আপোনাক এখন স্কুলত এক্সিছ দেখাব আৰু য'ত ভেকেণ্ট থাকিব তাত আপুনি এপ্লাই কৰি পেলাই আহিব পাৰিব। গতিকে সেইটো সুবিধা বহুত ভাল সুবিধা যে আপোনাক এখন স্কুলত ডাইৰেক্ট লৈ নাযায়, আপুনি এপ্লাই কৰিব পাৰিব। আৰু তাৰপিছতো যদি ৰৈ যায় তেতিয়া ডিপাৰ্টমেণ্টে নিজাকৈ দিব। আৰু যিসকলৰ তেওঁলোকৰ ধৰক আপুনি এখন ডিষ্ট্ৰিক্টত আছে, আন এখন ডিষ্ট্ৰিক্টলৈ যাব বিচাৰে, আপুনি তেনেকৈ আবেদন কৰাৰ এটা সুবিধা হয়তো আপোনালোকে পাব। অৰ্থাৎ ধৰক আপুনি ডিব্ৰুগড় জিলাত আছে, আপুনি কামৰূপলৈ আহিব বিচাৰে, আপুনি এপ্লাই কৰিব পাৰিব। আপোনাৰ যদি মিউচুৱেল সংগীও নাই তথাপি এপ্লাই কৰিব পাৰে। যদি আৰু বাকীসকলে যিসকল টিচাৰে সেই ডাটাবেছত থাকিব তেওঁলোকে দেখিব আপোনাক। এই প্ৰচেছখিনি এটা দীঘলীয়া প্ৰচেছ হয়, যিটো আপোনালোকে পিছৰ সময়ত দেখিব যে বহুত ভাল প্ৰচেছ এটা হ'বলৈ গৈ আছে, যিটো বহুত ভাল লাগিব এটা সময়ত আপোনালোকৰ যে ইমান ধুনীয়াকৈ গোটেইখিনি বস্তু আমাৰ হৈছে। গতিকে অলপ অপেক্ষা কৰক, বহুত ভালকৈ
পাব সেইবাবে আপোনাৰ নিজৰ ছাৰ্ভিচ প্ৰফাইলটো আপডেট কৰক 10 ডিচেম্বৰৰ ভিতৰত আপোনাৰ ছাৰ্ভিচ প্ৰফাইল আপডেট কৰক সকলোখিনি ডিটেইলছ আপোনালোকে ভৰাই থওক তেতিয়া কি হ'ব আপুনি ট্ৰান্সফাৰ প্ৰচেছ কি গোটেইখিনি প্ৰচেছত আপোনালোকে অংশগ্ৰহণ কৰিব পাৰে আপোনাৰ এক্টিভ হৈ যাব গোটেইখিনি লিংক আপোনালোকে বেলেগ এজনৰ প্ৰফাইল যে এওঁ ডিব্ৰুগড়ত আছে এওঁ ইয়ালৈকে আহিব বিচাৰে তেতিয়া আপুনি তেওঁৰ ডাটাখিনি চাই এপ্লাই কৰি দিব পাৰিব যদি আপোনাৰ এপ্লাইটো তেওঁলোকে গ্ৰহণ কৰে আপোনালোকে নিশ্চয়কৈ ট্ৰান্সফাৰো হৈ যাব পাৰিব ঠিক তেনেকৈ ছিংগল ট্ৰান্সফাৰৰ ক্ষেত্ৰত আপোনাৰ স্বাস্থ্য সম্পৰ্কীয় অসুবিধা বা বিভিন্ন অসুবিধা সেই সুবিধাবিলাকৰ পৰা আপোনাৰ এপ্লাই কৰিব পাৰিব ডিপাৰ্টমেণ্টে এটা ছিষ্টেমত গোটেইখিনি কাম কৰিব যে ক'ত ফৰৱাৰ্ড হৈছে এপ্লিকেশ্যনখন আপোনাৰ ক'ত আছে বৰ্তমান কি প্ৰচেছ আছে ষ্টেটাছ হিচাপত চাব পাৰিব সেনেকুৱা সময় আহি আছে এতিয়া সেইটো আপোনালোকৰ চকুৰ আগত নিশ্চয় এটা আহিছে যে কেনেকুৱা হ'ব পাৰে আমি যেতিয়া কৈ আছোঁ কথাটো যে আপোনাৰ কেনেকুৱা আহিছে যে আপোনাৰ সেই এপ্লিকেশ্যনখন বৰ্তমান ক'ত আছে ডিপাৰ্টমেণ্টত আছে নে আপোনাৰ স্কুলত গৈছে নে আপোনাৰ ব্লকত আছে কোনজন অফিচাৰৰ আগত আছে সেই গোটেইখিনি ডাটা আপোনালোকে দেখিব সেনেকুৱা ষ্টেটাছ এটা হ'বলৈ গৈ আছে অতি সোনকালে গতিকে গোটেইখিনি ডিজিটেল প্ৰক্ৰিয়া গতিকে সেই প্ৰক্ৰিয়াখিনি কৰোঁতে কিছু সময় লাগিব কিন্তু তাৰ আগতে মেইন যিটো কথা আছে কথাটো কি হয় সেইটো হৈছে টিচাৰ যিখিনি আছে গোটেইখিনি ৰেজিষ্ট্ৰেশ্যন আপুনি যদি টিচাৰ পৰ্টেলতে নাই তেতিয়াহ'লে আপুনি নিশ্চয় সেইবিলাক কাম দেখাও নাপায় আৰু এপ্লাইও কৰিব নোৱাৰে গতিকে আপোনাক সেই ডাটাখিনিৰ প্ৰয়োজন হ'ব সেইবাবেহে আপোনাৰ সকলো শিক্ষকৰ ৰেজিষ্ট্ৰেশ্যন বিচাৰিছে তেওঁলোকে এজন শিক্ষকৰ গোটেই ডাটাখিনি বিচাৰাৰ কাৰণটো হৈছে সেইটো কাইলৈকে পেঞ্চনৰ কাম বা বিভিন্ন বেলেগ ধৰণৰ যিবিলাক কাম থাকে সেই কামখিনিও এই পৰ্টেলতে পাই যাব এনেকৈ গোটেইখিনি ডাটাৰ পৰা হ'ব আমি আশা কৰিছোঁ সেনেকৈ হওক ইয়াৰ পিছত আহিছোঁ যে যিসকলৰ কি বিচাৰিব ইয়াতে আপোনালোকে গোটেইখিনি ডাটা যেতিয়া ভৰাব যাব এনেকুৱা পৰ্টেল এটা দেখিব এইটো দেখিছে আপোনালোকে স্ক্ৰীণত এইটো স্ক্ৰীণত দেখা পাইছে এইটো ক্ৰিয়েট একাউণ্ট বুলি এটা অপশ্যন আহিব তাতে ক্লিক কৰাৰ পিছত এনেকুৱা আহিব এণ্টাৰ নেম আপোনাৰ নাম ইমেইল এড্ৰেছ ডেট অফ বাৰ্থ মোবাইল নাম্বাৰ জেণ্ডাৰ পাছৱৰ্ড এটা দিব মনত ৰাখিব এই পাছৱৰ্ডটো কেতিয়াও নাপাহৰিব নহ'লে লগ ইন কৰিব নোৱাৰিব ইয়াৰ পিছত আপোনালোকে যেতিয়া ক্লিক কৰিব তাৰপিছত ভেৰিফিকেশ্যন কোড এটা যাব মোবাইলত সেইটো ইয়াতে ভৰাই দিব আৰু ছাবমিট কৰিব ক্ৰিয়েট একাউণ্ট কৰিব ক্ৰিয়েট একাউণ্ট কৰাৰ পিছত এনেকৈ খোল খাব আপোনাৰ ইউজাৰ নেম বহুতে সুধি আছিল ইউজাৰ নেম কি হ'ব ইউজাৰ নেম হৈছে আপোনাৰ মোবাইল নাম্বাৰটো যিটো আপুনি মোবাইল নম্বৰ দিব সেইটো ইয়াতে ভৰাই দিব পাছৱৰ্ড যিটো ক্ৰিয়েট কৰিলে অলপ আগতে সেইটো আপোনালোকে ইয়াতে ভৰাব আৰু লগ ইন কৰিব পাছৱৰ্ড কিন্তু নাপাহৰিব লগ ইন কৰাৰ পিছত আপোনালোকৰ এনেকৈ এখন পেজ খোল খাব ইয়াতে 11 ষ্টেপ আছে আপোনালোকে দেখিছে ইয়াতে 11টা ষ্টেপ আছে 1 2 3 4 5 6 7 8 9 10 11 এই 11টা ষ্টেপ আপোনালোকে গোটেইখিনি ফিল আপ কৰিব লাগিব আৰু প্ৰথমতে কি আহিব ইয়াতে আপোনালোকৰ স্কুল কেটেগৰী যি হয় ছেকেণ্ডাৰী হয় এলিমেণ্টাৰী হয় ভৰাব তাৰপিছত আপোনালোকৰ স্কুল নেম যি আছে সেইটো ইয়াতে ভৰাই দিব তাৰপিছত লেংগুৱেজ 1 কি হয় ভৰাব আৰু ইয়াতে আপোনালোকৰ ছেকেণ্ড লেংগুৱেজটো ভৰাব লেংগুৱেজ 1 লেংগুৱেজ 2 11টা ষ্টেপ হৈছে পাৰ্চনেল ডিটেইলছ ভৰাব লাগিব আপোনালোকৰ একাডেমিক ডিটেইলছ প্ৰফেশ্যনেল ডিটেইলছ ছাৰ্ভিচ ডিটেইলছ চেলাৰী একাউণ্ট ছাৰ্ভিচ ৰেকৰ্ড এৱাৰ্ড কি পাইছে প্ৰমোশ্যন আছে যদি কিবা আদাৰ ডিটেইলছ আৰু ডকুমেণ্টছখিনি আপলোড কৰিব লাগিব এইখিনি গোটেইখিনি কৰাৰ পিছত ছাবমিট কৰিব আৰু আপলোড কৰিব লাগিব কি টেট মাৰ্কশ্বিট চাৰ্টিফিকেট DLED হায়াৰ ছেকেণ্ডেৰী গ্ৰেজুৱেশ্যন মাৰ্কশ্বিট প্ৰুফ অফ ডেট অফ বাৰ্থ এপইণ্টমেণ্ট লেটাৰ এইখিনি গোটেইখিনি আপোনালোকে আপলোড কৰিব লাগিব চাইজ ডকুমেণ্টছ ক'লোৱে ইতিমধ্যে 300 KB হ'ব লাগিব তাৰ তলত ফটো ছিগনেচাৰ 50 KBৰ তলত হ'ব লাগিব আৰু 3 ছেপ্টেম্বৰ 2001 আগত যিসকলে পাইছে টেট মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট নালাগে আৰু ডেট হৈছে আপোনালোকে গমে পায় 22 নৱেম্বৰৰ পৰা 10 ডিচেম্বৰলৈকে এপ্লাই লিংক ইতিমধ্যে এক্টিভ হৈছে আমি লিংকত দি দিছোঁ এইটো ৰেজিষ্ট্ৰেশ্যন অনলাইন যিটো লিংক আছে ইয়াতে ক্লিক কৰিলে আপোনালোকে পাব কিন্তু এটা কথা মোবাইলত এইখিনি পৰাপক্ষত কৰিবলৈ নাচাব যদিও কৰে তেতিয়াহ'লে ডেস্কটপ মুড কৰি ল'ব 3টা ডট আছে ক্ৰম ব্ৰাউজাৰ খোলাৰ পিছত সেই 3টা ডট ওপৰত যিটো আছে তাতে ক্লিক কৰাৰ পিছত ডেস্কটপ মুড পাব ডেস্কটপ মুড কৰি দিব ডেস্কটপ হিচাপে খোলা খাব আপোনাৰ কিন্তু মোবাইলত এইখিনি খোল নাখায় আৰু ইয়াৰ পিছতহে আপোনালোকৰ মিউচুৱেল যি ট্ৰান্সফাৰ প্ৰচেছ আছে সেই প্ৰচেছটো আৰম্ভ হ'ব গতিকে কিছু অপেক্ষা কৰক গোটেইখিনি আপোনালোকে গম পাব কেনেদৰে গোটেইখিনি প্ৰচেছ আগবাঢ়িব গতিকে কিছু অপেক্ষা কৰক আৰু এটা কথা আপোনালোকে কৈ আছিলে সেইটো হৈছে যে আপোনালোকৰ টিচাৰ যিটো কোড সেই কোডটো কি হ'ব সেইটো হৈছে অফিচিয়েল তথ্য মতে আপোনালোকক জনাইছোঁ এইটো কনফাৰ্ম যে TDMIS যিটো কেইদিনমান আগতে ahomssa.com বুলি এটা ৱেবছাইট আপোনালোকক দিছিল নিশ্চয় সেই অসম SSA ৱেবছাইটত আপোনালোকে নিশ্চয়কৈ ৰেজিষ্ট্ৰেশ্যন কৰিছে টিচাৰ ডাটাখিনি বা ৰিমছ এপ যিটো আছিল একেই
ৰিমছ এপত যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিছে তেওঁলোকৰ ৰিমছ যিটো কোড হয় টিচাৰ কোড হয় সেইটোৱে হৈছে আপোনালোকৰ টিচাৰ কোড আপোনালোকে হয়তো ভাবিছে এতিয়া মোৰ 13টা কোড আৰু তেওঁৰ 15টা কোড হয় ৰিমছ এপত 15টা কোডে দেখাইছে আগৰ ফালে যিটো 18 বুলি আছে সেই 18 কোডটো হৈছে অসমৰ ষ্টেট কোড গতিকে সেইটোক লৈ কোনো চিন্তিত নাই আপোনালোকে 15 ডিজিটো দিব পাৰে বা আগৰ দুটা ডিজিট মচি পেলেও সেইটো 18টো নিলিখাকেও দিব পাৰে কোনো অসুবিধা নাই সেইটো আপোনাৰ টিচাৰ কোড হয় মই গম পালে নিশ্চয় ৰিমছ এপত যিটো কোড আছে সেইটোৱে আপোনাৰ টিচাৰ কোড যিসকল নতুন শিক্ষক আছে তেওঁলোকৰ বাবে আৰু পুৰণা যিসকল শিক্ষক আছে তেওঁলোকৰ নিশ্চয়কৈ টিচাৰ আইডি আছেই আৰু যদি কিবা আপোনালোকৰ প্ৰশ্ন আছে আমাক জনাওক কমেণ্টত জনাব আমি উত্তৰ দিবলৈ চেষ্টা কৰিম আৰু যদি বেছি প্ৰশ্ন হয় তেতিয়া আমি আৰু এটা পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক গোটেইখিনি কথা বুজাবলৈ এই ভিডিঅ'টো ইতিমধ্যে বহুত দীঘলীয়া হৈছে আৰু যদি আপোনাৰ ভিডিঅ'টো শেষলৈকে চাইছে সকলোখিনি বুজি পাইছে কেনেদৰে ক'ত কি ভৰাব লাগিব গোটেইখিনি বুজি পাইছে আৰু টিচাৰ কোড কোনটো হয় TDMIS অৰ্থাৎ অসমীয়া যি আছিল বা ৰিমছত যি আছে সেইটোৱে হৈছে আপোনালোকৰ টিচাৰ কোড আৰু তাত 18 যিটো আছে সেইটোক লৈ কনফিউজ নহ'ব সেইটো হৈছে ষ্টেট কোড গতিকে এয়া আছিল কিছু শেহতীয়া আপোনালোকৰ প্ৰশ্ন আৰু মিউচুৱেল ট্ৰান্সফাৰৰ যিটো প্ৰচেছ আছে তাক লৈ আপোনালোকৰ কিছু কনফিউজন সেই গোটেইখিনি আমি ইতিমধ্যে আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ উত্তৰ দিবলৈ আৰু যদি কিবা প্ৰশ্ন আছে কমেণ্টত সুধিব আমি উত্তৰ দিবলৈ চেষ্টা কৰিম আৰু মিউচুৱেল ট্ৰান্সফাৰ পৰ্টেল কেতিয়া খুলিব বহুতেই সুধিছিল 10 ডিচেম্বৰলৈ ৰেজিষ্ট্ৰেশ্যন হৈ লওক তাৰপিছত আপোনালোকে নিশ্চয়কৈ সেই প্ৰচেছখিনি আৰম্ভ হৈ যাব আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো নিশ্চয়কৈ উপকৃত কৰিছে যদি ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব এনেধৰণৰ খবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় অসম